হাই এভৰিৱান, সকলোৰে ভাত পানী খোৱা হৈ গ'ল চাগে। আমাৰো ভাত পানী অলৰেডি বনাই হৈ গ'ল। এতিয়া খাবলৈ দিবলৈ বাঢ়ি আছোঁ। এতিয়া আমি আজি আমাৰ সাজত কি বনালোঁ আপোনালোকৰ ওচৰত এই ভিডিঅ'ত দেখাইছোঁ, চাওঁ আহকচোন। এতিয়া আমি এইটো মিক্স ভাজি কেৰাহীত অকণমান ভাজি লৈছোঁ। ভাজি লৈ এতিয়া প্ৰেছাৰত দিছোঁ। প্ৰেছাৰত অকণমান আদা দি 3টামান হুইচেল মাৰি দিম। তাৰপিছত আমাৰ মিক্স চব্জিটো হৈ যাব। তাৰপিছত আমি আৰু এটা বেলেগ ভাজি বনাম। এই ভাজিটোত হ'ল আমাৰ গাজৰ আৰু সৰু আলু আমি গোল গোলকৈ কাটি লৈছোঁ। কাটি লৈ তাত ধুনীয়াকৈ ভাজিম। আপোনালোকে চাই থাককচোন কেনেকৈ ভাজোঁ। আপোনালোকৰ দিনৰ সাজত বাৰু কি বনালে কমেণ্ট কৰিবচোন। আৰু আপোনালোকে কেনেকৈ বনায় কেনেকৈ নবনায় কমেণ্ট এটা কৰিব। মই বাৰু কেনেকৈ বনাওঁ আপোনালোকৰ ওচৰত এই ভিডিঅ' কৰিয়ে দেখুৱালোঁ। যিহেতুকে দুপৰীয়া সাজত সকলোৱে 2-3 বিধকৈ বনায়। মোৰ কেতিয়াবা বনাওঁতে 5খনো হয়, কেতিয়াবা 4খনো হয়। আজি বনালোঁ আমাৰ কচু ঠুৰি পাতত দিলোঁ, প্লাছ গাজৰ আৰু ভাজি, মিক্স ভাজি, দালি আৰু চালাড। আমাৰ 4খন হৈছে আজি মুঠতে। কিন্তু যিহেতুকে কিছুমানে 3খন, 4খন, 5খন, 6খন, 7খনলৈকে থাকে। মোৰো কেতিয়াবা 7খন চব্জিয়ে হয়, কেতিয়াবা ইটো নাখাওঁ, এজনে সিটো নাখায়, এজনে। আমাৰ ঘৰত দিনত ভাত খোৱা মানুহ মাত্ৰ 4জনে। অকণমানি পোৱালি এটাৰ সৈতে আমি ডাঙৰ 3জন। ডাঙৰ ল'ৰা যিহেতুকে বাহিৰত যায়, আহি পাই ৰাতিহে খায়। সেইটো কাৰণে মানে বনোৱাটো অকণমান 3খন 4খন হয়। এয়া আমি কচুত ঠুৰি যোৱাকালি বজাৰৰ পৰা কিনি আনিছিলোঁ। আমি এতিয়া প্ৰেছাৰ এটাত গৰম পানী দিছোঁ অলপমান। তাৰপিছত তাত টিফিন এটা বহাই দিছোঁ। কচুত ঠুৰি, ক'লা কচুত ঠুৰি আমি কিনি আনিছিলোঁ। তাত আমি কি দিছোঁ চাওকচোন। পিঁয়াজ কাটি লৈছোঁ, আদা, নহৰু আৰু কেঁচা জলকীয়া কাটি লৈছোঁ আৰু কণ বিলাহী। আমি এই প্ৰেছাৰত এতিয়া কচুত ঠুৰি আৰু নহৰু আৰু পিঁয়াজ আৰু জলকীয়া দি দিছোঁ। তাৰপিছত আমি কণ বিলাহী দিম, দি হুইচেল মাৰিম। 4টামান হুইচেল মাৰিম। এতিয়া আমি এটাত ভৰাই আছোঁ। এইটো পিঁয়াজ দিলোঁ। তাৰপিছত এতিয়া জলকীয়া দিলোঁ, নহৰু দিলোঁ। এতিয়া আমাৰ কণ বিলাহীখিনি দিলোঁ। দি পেলাই আমি এইটো প্ৰেছাৰটো এতিয়া ধুনীয়াকৈ 4-5টামান হুইচেল মাৰিম। হুইচেল মৰাৰ পিছত আমাৰ বইল হ'ব। তাৰ পৰা উলিয়াই লৈ আমি কেনেকৈ বনাওঁ, আপোনালোকক কেনেকৈ খোৱা হয় আপোনালোকক দেখুৱাওঁ, চাওঁ আহকচোন। এতিয়া আমি হুইচেল মাৰি দিবলৈ ঢাকনিখন লগাই দিম। এতিয়া এই ঢাকনিখন এতিয়া আমি লগাই দিলোঁ। বৰ্তমান ঢাকনিখন লগাই দি হুইচেল 4-5টামান মাৰিম। এতিয়া আমাৰ বইল হৈ গ'ল এইখিনি কচুৰ ঠুৰখিনি। একবিধ আমি জ্বলা নিদিয়াকৈ সানিম বুলি লৈছোঁ। সেইখিনি মিষ্টাৰে যিহেতুকে জ্বলা নাখায়, তাত অকল তেল আৰু নিমখে সনা হ'ব। আৰু এইখিনিত আমাৰ জলকীয়া দি দিছিলোঁ। জলকীয়া গৰম আছে কাৰণে মই হেতাই দিয়ে এতিয়া সানি লৈছোঁ। কণ বিলাহী দিছোঁ। কিমান ধুনীয়া লাগিছে চাওকচোন। ভাতৰ লগত, দালি ভাতৰ লগত এই পিটিকাখিনি খাই যে কিমান সোৱাদ লাগে। যদি আপোনালোকে খোৱা নাই এই গৰমৰ ছিজনত এনেকৈ কচুত ঠুৰি এতিয়া খাব লাগে। যিহেতুকে আমাৰ বতাহৰ দিন গুচিয়ে গ'ল। এতিয়া মানুহৰ পায়খানা আৰু বমি হয় বেছিকৈ। সেইটো চব্জি যদি কচুত ঠুৰি, ছজনা ফুল,